বহুত ভাল গোটেই ৰাইজে ওলাই আহিছে আপোনালোকে আজি দেখি আছে যে গোটেই জনগোষ্ঠী ওলাই আহিছে আই মাতৃ ইমান আহিছে ইয়াত মানে বহুত মই আনন্দিত আজি যোগদান মানে সব বিপিএলৰ মানুহবিলাক ওলাই আহিছে হাজাৰ হাজাৰ ওলাই আহিছে বিপিএলৰ দলত যিটো আমাৰ এজিপি বিজেপি জিএসপি ইউপিপিএল যেটো মিত্ৰজোগ এই মিত্ৰজোগ চৰকাৰক সবে সাপোৰ্ট কৰিবৰ কাৰণে ওলাই আহিছে আৰু আমাৰ 2 তাৰিখৰ পিছত আমাৰ যেটো মিত্ৰজোগ চৰকাৰ এইটো দিশত চৰকাৰ কৰিব গৈ আছে প্ৰমোদ বড়ো ডাঙৰীয়া যিবিলাক ছাৰে যেনেকুৱা ৰাইজৰ কাৰণে গোটেই জনগোষ্ঠী ইকুৱেল যেটো ৰাইট দিছে এই ৰাইটটো ভাল পেলাই সবে ছাৰক ভাল পাই পেলাই হাজাৰ হাজাৰ মানুহ যোগদান কৰিছে আসনত ক'লে যে আপুনি অতিথি বনাব বিভিন্ন ধৰণৰ স্কিমো বনাব যিবিলাক ৰাইজৰ কাৰণে এইটো মানে আমাৰ বেংগলীবিলাকৰ কাৰণে যেটো এটা অডিটৰিয়াম বনাম আৰু আমাৰ মুছলিম মানুহবিলাকৰ কাৰণে এটা মানে আমাৰ এই যে ধৰ্ম সমাজৰ মানুহবিলাক আহি পেলাই থকাৰ কাৰণে সুবিধা কৰাই দিম আৰু আগতে আমাৰ নাট যোগীৰ কাৰণে বহুত দিনৰ পৰা উহঁতৰ এটা নাট যোগী মানে অডিটৰিয়াম লাগে বুলি বহুত নেতাবিলাকক কৈ আহিছিলে এইটো মই অতৰ যেটো মনৰ কামনাটো মই পূৰণ কৰি দি দিম আমাৰ এই যে কি কয় ইয়াতো মই এদিনা কথা কৈছে আমাৰ থুলুংগাফুৰিটো ইউএন যেটো উপেন্দ্ৰনাথ ব্ৰহ্মৰ কিবা থুলুংগাফুৰি এইটো মই ডেভেলপমেণ্ট কৰিবলৈ কথা দিছে আৰু এইটো আমি ডেভেলপ কৰিম কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা যেটো মই এটা অডিটৰিয়াম বনাম এইটো মানে মই থাকাত এমএলএ যদি মই সাকসেস হৈ যায় এইটো মই সব বনাই দিম আজি স্যার আজি যে মানুহ ওলাই আছে সচৰাধিক মানুহ আপোনাক ভাল পাই ওলাই আহিছে নে দলত ভাল পাই ওলাই আহিছে নাই দলৰ খুব ভাল পাই ওলাই আহিছে আৰু কিছুমান মোক ভাল পাই ওলাই আহিছে এইটো মানে এটা দলৰ হয়ে ম্যাক্সিমাম ভাল পাই ওলাই আহিছে যেটো প্ৰমোদ বড়ো ছাৰৰ যেটো সবকে এটা ৰাইট দিছে এইটো কাৰণে সবে এনেকুৱা এইটো আনন্দ পাই পেলাই ওলাই আহিছে যদি নিৰ্বাচনত জিকে পিছত আপোনাৰ মুখ্য কাম কি হ'ব আমাৰ ইয়াত সমষ্টি হিচাপত ৰোডছবিলাকে বহুত মানে ফিজ ফৰাই আছে এই ৰোডছবিলাকত মই ফাৰ্ষ্ট প্ৰিফাৰেন্স দিম আৰু ষ্টুডেণ্টবিলাকৰ কাৰণে মই এটা ফাৰ্ষ্ট প্ৰিফাৰেন্স দিম আৰু আমাৰ মই আগত পৰাই কৈ আছে আমাৰ দুখীয়া মানুহবিলাকক কোচিং চেণ্টাৰ লাগে মই আমাৰ মাননীয় চিফ ডাঙৰীয়া প্ৰমোদ বড়ো ছাৰক মই এটা ৰিকুৱেষ্ট কৰিম এপিসি কোচিং সেন্টার আৰু এমবিবিএছৰ কোচিং সেন্টাৰটো ইমিডিয়েট যাতে কোকৰাঝাৰত হৈ যায় মইতো এইটো কাৰণে মানে আমাৰ গাঁওবিলাকৰ মানুহবিলাক যাতে গাড়ী যি গৈ পেলাই যাতে কোচিং কৰিব পাৰে তাৰ কাৰণে মই এটা নিবনুৱা সমস্যা বৰ্তমান আপুনি আপোনাৰ শিক্ষিত যুৱক-যুৱতীসকলৰ কাৰণে কি চিন্তা কৰিছে এইটো মানে শিক্ষিত মানে আমাৰ এতিয়া এনজিও বহাই পেলাই এতিয়া এটা ডেভেলপমেণ্ট ইনকাম জেনেৰেশ্যনটো বঢ়াব লাগে নহয়তো আমাৰ চাকৰিটো ইমান দিব নোৱাৰে এইটো কাৰণে বিজনেছ ক্ষেত্ৰত ফাৰ্ষ্ট প্ৰিফাৰেন্স দিব লাগে এই অতৰ এনেকুৱাই অভিযোগ কৰি থাকিব এতিয়া হাৰিব কৈ আছে না এইটো কাৰণে এইটো কৈ থাকিব সিন্ডিকেট হৈছে নেকি নাই হোৱা নাই এইটো propaganda, itu opposition belage koi.